নাই মোৰ বহুত ভাল লাগিছে মোৰ লগত আছিল পেৰেণ্টছ আছে টিচাৰহঁত আছে আমাৰ আৰু মই মানে শংকৰাজান জাতীয় বিদ্যালয়ৰ পৰা পাছ আউট কৰি তাৰপিছত 11-12 হোজাই আজমল চুৱাৰপুৰৰ পৰা পাছ কৰি নিট দিছিলোঁ আৰু তাত মই 65 মান মাৰ্ক পাইছোঁ আৰু মই JW দিছিলোঁ তাত মই 98.8% পাইছিলোঁ কি আশা ইঞ্জিনিয়াৰিংটো এইটো মানে বাদ দিছোঁ মানে মেডিকেলত বেছি ইণ্টাৰেষ্ট তো মানে মাক দেউতাকৰ আশা মেডিকেল পঢ়িম বুলি তো মেডিকেলেই কৰিম মই দেউতাকে কি কৰে আৰু ঘৰৰ কি অৱস্থা পঢ়া শুনাত কি ধৰণৰ আচলতে অৰিহণা যোগাইছিল তেওঁলোকে কি ক'বা এই ক্ষেত্ৰত নাই মাক দেউতাকে যিমানখিনি কৰিব লাগে তাতকৈ বেছি কৰিছে আৰু মোৰ দেউতাক মানে টিচাৰ আছিল কিন্তু মানে বেঞ্চাৰ স্কুল আছিল সেইটো হোৱা নাই আৰু মোৰ মাক আশা কৰ্মী হয় কি ক'বা তেওঁলোকৰ কি ধৰণৰ কৃতিত্ব দিব বিচাৰা মোৰ মাকে মানে বহুত কষ্ট কৰিছে মোৰ কাৰণে আৰু মোৰ মনগুৰি বাসিন্দাসকলেও মোৰ মানে খুৰাসকলে সকলোৱে মানে বহুত হেল্প কৰিছে মামাহঁতে বহুত সকলোৱে হেল্প কৰিছে যেতিয়া তুমি চিকিৎসক হ'বা এই অঞ্চলৰ কাৰণে বা গ্ৰাম অঞ্চলৰ কাৰণে কি ধৰণৰ তেওঁলোকক হয় মই যিমানখিনি পাৰোঁ তাতকৈ বেছি কৰিম বুলি আশা কৰিছোঁ আৰু মই মানে মনগুৰিতে থাকিম এনেকুৱা নহয় যে ইয়াৰ পাছত মই ডাঙৰ মানুহ হৈ ইয়াৰ পৰা গুচি যাম ইয়াতে থাকিম ইয়াতে আৰু উন্নত কৰিবলৈ চেষ্টা কৰিম আজি বৃহত্তৰ মনগুৰি অঞ্চলত আপোনালোকে জানে মনগুৰি গৰাখন এক বিধ্বস্ত অঞ্চল এই অঞ্চলৰ পৰা আমাৰ আজি এই দুখীয়া পৰিয়ালৰ পৰা কাৰণ এই ল'ৰাজনৰ দেউতাক এজন বেঞ্চাৰ স্কুলৰ শিক্ষক আছিল বেঞ্চাৰ স্কুলটো হোৱা নাই অশেষ কষ্ট কৰি মাক দেউতাকে অশেষ দিনে ৰাতি খাই নাখায় এই ল'ৰাটোক আমাৰ বিদ্যালয়ত পঢ়ালে শংকৰাজান জাতীয় বিদ্যালয়ত পঢ়ালে তাৰপিছত ভাল ৰিজাল্ট হ'ল হায়াৰ ছেকেণ্ডেৰী আজমল চুবাৰফুটিত চান্স পালে মেধাৱী ছাত্ৰ হয় খুব কষ্ট কৰি ঘৰৰ পৰা যিখিনি পইচা দিব লাগে কোচিং ফিজটো ফ্ৰী পাইছে কিন্তু হোষ্টেলৰ ফিজটো দিবলগীয়া হৈছে 6-7 হাজাৰ টকা মাহত তেওঁলোকৰ বহুত কষ্ট হৈছে মই জানো মাজে মাজে শ্বেয়াৰ কৰিছে আৰু আত্মীয় স্বজনবিলাকে হেল্প কৰিছে আৰু এই অঞ্চলৰ ৰাইজৰ অশেষ আশীৰ্বাদ আছে আমিৰুল ইছলামৰ ওপৰত গতিকে আমি আজি ইমান আনন্দিত হৈছোঁ এইখন ঘৰত আহি আপোনালোকে চাইছে ঘৰৰ অৱস্থাটো কেনেকুৱা পাকঘৰ নাই থাকিবলৈ ভাল ঠাই নাই আৰু মাটি ভেটিবিলাক বহু বছৰ আগতেই ব্ৰহ্মপুত্ৰ নদীয়ে বেকী নদীয়ে গৰাখহনীয়াত চব বিধ্বস্ত কৰি আজি কোনোমতে পশ্চিম মনগুৰি এইখিনি ঠাইত মানে এওঁৰ দেউতাক মাক দেউতাকে চলি আছে মূৰৰ ঘাম মাটিত পেলাইছে আৰু দিনে ৰাতি কষ্ট কৰি এই ল'ৰাটোক আজি এটা জনমানসত আমাৰ মনগুৰি অঞ্চলত এটা গৌৰৱ কৰি অনাৰ কাৰণে যে সক্ষম হৈছে তাৰ কাৰণে আমি আজি বহুত আনন্দিত আমি আজি ইয়াত এইখন ঘৰত আহি আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি উপস্থিত হৈছোঁ আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ আৰু মনৰ আনন্দত আমি আজি কি ভাষাৰে ক'ম আমিৰুল ইছলামৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ এজন ভাল ডক্টৰ হ'ব এই অঞ্চলত দুখীয়া মানুহক চিকিৎসা কৰিব তেওঁ যেহেতু এটা দুখীয়া পৰিয়ালৰ ল'ৰা চহৰ অঞ্চলৰ ল'ৰা হিচাপে মই অনুৰোধ কৰিম তুমি ডাঙৰ মানুহ হোৱা আৰু চহৰ অঞ্চলৰ ল'ৰা ছোৱালীক এই গৰীব দুখীয়া মানুহক তুমি ফ্ৰী ভালকৈ তুমি চিকিৎসা কৰিবা বুলি আৰু ভাল ডক্টৰ এটা সুনাম অৰ্জন কৰি ডক্টৰ হ'বা বুলি মই আশা কৰিছোঁ আৰু আমাৰ ছাৰ বাইদেউসকলেও আশা কৰিছে মাক দেউতাকসকলৰ মনৰ আশা এজন ভাল ডক্টৰ হ'ব এইখিনিত আমি আজি মনগুৰি বৃহত্তৰ অঞ্চলৰ হৈ আমিৰুল ইছলামক আমি ধন্যবাদ দিছোঁ তেওঁ ভৱিষ্যতে ডাঙৰ ডক্টৰ হ'ব আৰু এইটো খাটাং তেওঁ যেই মেইনছতো এজন ল'ৰাই 99% পাইছিল কিন্তু তেওঁ এতিয়া নিটত মাক দেউতাকৰ মনৰ আশা মেডিকেল পঢ়িব গতিকে দুটা বিষয়তে তেওঁ কৃতকাৰ্য হৈছে কিন্তু নিটত 665 নম্বৰ পাই তেওঁ যিটো কৃতিত্বতা বা সুনাম কৰি আনিলে তাৰ কাৰণে মই মাক দেউতাকক আজি মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অনুৰোধ জনাম আমাৰ বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ তেখেত যথেষ্ট এই দুখীয়া পৰিয়ালক হেল্প কৰি আহি আছে মই আজি আপোনালোকৰ এই চেনেলৰ যোগেদি মই তেখেতক অনুৰোধ জনাম যে আমাৰ বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলীয়ে এই ল'ৰাটোৰ মেডিকেল পঢ়াৰ খৰচত অলপ সহায় কৰিলে এই পৰিয়ালটো সকাহ পাব আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিম মই আহ্বান কৰিছোঁ ৰাইজৰ হৈ যে আমিৰুল ইছলামক আমাৰ বিধায়ক সাহেবে হওক বা আমাৰ MP হওক বা আমাৰ বদৰুদ্দিন আজমলৰ যিটো চুপাৰফুটি তেখেত যথেষ্ট ইয়াত সহায় কৰিছে এইটো ক'বই লাগিব আৰু এইবেলি মই বাঘবৰ সমষ্টিৰ বিধায়কক মই অনুৰোধ জনাম আমিৰুল ইছলামৰ মেডিকেল পঢ়াৰ MBBS পঢ়াৰ খৰচ তেওঁ যদি অলপ বহন কৰে আমি কৃতজ্ঞ হ'ম